মৰ্ণিং। এয়া আজি আকৌ এঠাইলৈ যাব লৈছোঁ। একদম মানে যোৱাৰ আগত মোৰ এনেকুৱাই হ'ব, খৰধৰ এতিয়া ভিডিঅ'টো কৰিবলৈ মানে টাইম নোহোৱা নিচিনা। তথাপিও অন কৰি লৈছোঁ কেমেৰা। বাকী ভিডিঅ'টো চাই থাকিব দেই। ইফালে গোসানীক আধা ৰেডি কৰিয়ে আকৌ মই ওলাবলৈ লৈছোঁ, নহ'লে মানে সেই হৈ যায়, দেৰি হৈ যায়। মই ৰেডি হৈ ল'লে আৰু তাইক ৰেডি কৰাই লওঁ। ইফালে কাপোৰেই বিচাৰি নাপাওঁ জানেনে, কি যে হ'ব মোৰ লগত। এই আঁতৰ মানে যেতিয়া কিবা এটা আঁতৰ হ'ব ন, কামবিলাকো এনেকুৱা হৈ যায়। মানে আঁতৰকৈ কামখিনি কৰিম ভাবোঁ, সিমানেই মোৰ কিবা নহয় কিবা হৈ থাকে। कोई चीज ये लोगों को बोल दो मम्मा बस नहीं चली गई। मम्मा चली गई तुम्हारी नहीं है। পৰি যাবা। अपने स्वास्थ्य के प्रति जागरूक करना और एक स्वस्थ जीवन शैली अपनाने के लिए प्रेरित करना है। आज मैं खास तौर पर पोस्ट पर्सनल के परिवार से ये बात बोलना चाहूंगी कि एक जवान तभी पूरी तरह मजबूत और सक्षम रहता है जब उसका परिवार स्वस्थ और खुशहाल हो। इसमें सबसे पहली बात है स्वास्थ्य क्या है। स्वास्थ्य का मतलब सिर्फ बीमारी से ना होगा नहीं, बल्कि शारीरिक, मानसिक और सामाजिक रूप से स्वस्थ रहना है। यानी हम फिट भी हो, खुश भी हो और अपने रिश्तों में भी संतुलन बनाए रखें। अभी जाएगा, रुक जा। हो गया। अरे घर चला मैं यार, अल्मोड़े से होते हुए जाओगे ना? कहाँ पे? अल्मोड़ा से निकल कर हमारा है? अब यहाँ से अगर बाई फ्लाइट जाते हैं हाँ, तो सीधे दिल्ली जाते हैं, दिल्ली जाओगे? दिल्ली पहुँच जाते हैं। कोई पैसा होता
দুষ্ট কৰি আছা নামি দিয়া সিফালে নামি দিয়া অলপ নামি দিয়া তাতে তলত নামি দিয়া অলপ তলত যা আৰু এক খুব যা হৈ গৈছে আহা এতিয়া কি ধুনীয়া হৈছে আহা আহা খালি গাড়ী গোখান খালি গাড়ী আহি যাওক খালি গাড়ী বুলি কওঁ এইটো যে ইমান মহে কামুৰি দিলে মই ক'লো যা পালো আহি পাইয়ে ভাবিলো পাকঘৰতে সোমাই লওঁ এইখিনিও হৈ থাকিব আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি থাকিম আজি কি বনাওঁ মানে ৰেডি কৰি থৈ গৈছিলোঁ আধা এতিয়া কৰিব লাগিব দেখাওঁ আপোনালোকক আজি এয়া বনাম এইটো শাক চিনি পাইছেনে জিলমিল আমি ফঠুৱা শাক কওঁ দেই ফঠা আৰু লাই শাকো আছে আৰু কাটাৰ পাছতে ধুনীয়াকৈ 5-6ডালমান গছ আছিলে আৰু ডাঙৰ হৈছে এডাল গছতে মানে ধুনীয়াকৈ এনেকুৱা 4-5টামান ওলাইছে ধুনীয়াকৈ এসাঁজ হৈ যাব আৰু লাই পাতো 2-3টামান আছিলে আৰু ইফালে আছে এয়া মটৰ ঘুগুনি বনাম আজি যিহেতু মঙলবাৰ গতিকে নিৰামিষ খানা আৰু দেই এয়া ধুনীয়াকৈ এতিয়া লৈ লৈছোঁ আলু ভাজি বনাম সৰুকৈ আৰু এইটো ঘুগুনি দিওঁ কি খাবা অলপ দিম এয়া ৰহৰ দাইল এইখিনি আলু ভাজি শাক আৰু ইফালে শুকান জলকীয়া ভাজি ৰেডি ইফালে ঘুগুনি ৰেডি তাৰপিছতে ভাত বনাই আছোঁ এয়া বেঙেনা আৰু আলু দিছোঁ ভাতত চাওকচোন বেঙেনা আৰু আজি ভিডিঅ'টোৰ পৰা মই এতিয়া বিদায় লওঁ আশা কৰোঁ সকলোৱে শেষলৈকে চাইছে আৰু মৰম দিব সকলোৱে ঠিক আছে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে সকলোৱে ভালে থাকক আজিলৈ আহিছোঁ বাই বাই